আজিৰ পৰা প্ৰায় 6 মাহমান আগতেই আৰম্ভ কৰা এখন ছবি আজি পুনৰ উলিয়াই ল'লোঁ। বহু দিনৰ মূৰত আজি ছবি আঁকিবলৈ মন গ'ল আৰু সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া চাওক, আজি লৈছোঁ এটা বুদ্ধদেৱৰ পৰ্ট্ৰেইট ড্ৰয়িং। আৰু তাৰ কাৰণে প্ৰথমতে মই ছাইডটো ধুনীয়াকৈ ব্লু কালাৰ মাৰি লৈছোঁ। আৰু এইফালে চাওক, চাওঁতে কৰিলোঁ। এইখিনিৰ পৰাহে মই আজি কৰিবলৈ লৈছোঁ দেই, সেইখিনি আগৰ ক্লিপ আছিলে। আৰু বস্তু পাতিবোৰ ধুনীয়াকৈ প্লেট ছেটৰ পৰা ধৰি কালাৰ চালাৰখিনি উলিয়াই লৈছোঁ। আৰু লাগতিয়াল যিমানখিনি বস্তু আছে গোটেইখিনি ইতিমধ্যে মই যোগাৰ কৰি লৈছোঁ। আৰু আগৰখিনি শেষ কৰিলোৱেই, সেইখিনি মই এটা দিনতে কমপ্লিট কৰা নাই, বহুত দিনৰ পৰা কৰি আছোঁ। আৰু বিশেষকৈ মই একেবাৰে সময় নাপাওঁ, সেইকাৰণে যেতিয়াই মাজে মাজে পাওঁ তেতিয়া অকণমান নিজৰ কলা কৌশলবোৰ কৰিবলৈ ট্ৰাই কৰোঁ। আৰু এয়া চাওক, ব্ৰাছ চাছ ধুনীয়াকৈ উলিয়াই ল'লোঁ। আৰু এতিয়া পানী চানী লৈ মাত্ৰ মই এই গোটেইখিনি কমপ্লিট প্ৰায় হৈয়ে গৈছে। আৰু অকণমান ডিটেইলিং কৰিব লাগে, কিন্তু মোৰ ইমানেই এলাহ লাগিছে, মানে ডিটেইলিং কৰাটো দূৰৰে কথা, যি এটা মানে বাৰ্ডছ আঁকিবলৈ বাকী আছে সেইটো কমপ্লিট হোৱা নাই। সেইটো কমপ্লিট হ'লে এটলিষ্ট মানে পেজটো কমপ্লিট হ'ব, বাকী প্ৰপাৰ ফিনিচিং নহ'লেগে। আৰু হয়তো কেতিয়া সেইখন হ'ব মানে মই নিজেও নাজানো চাগে দেই। মানে মোৰ মন আছিলে যে মই বুদ্ধদেৱৰ ছবি এটা আঁকিম আৰু ঘৰত ধুনীয়াকৈ মানে বাইণ্ডিং কৰি লগাম আৰু। কিন্তু এতিয়ালৈকে মানে মই ইমানেই সময় নাপোৱা হৈছোঁ যে মই ছবি আঁকিবলৈ সময় নাপাওঁ। আৰু সেইকাৰণে মই বোলো নাই, আজি এইটো কমপ্লিট কৰোঁ। যিহেতু এটা বাৰ্ডছ কমপ্লিট হ'লে মোৰ গোটেই ড্ৰয়িংটোৱে কমপ্লিট হ'ব। চ' মই ভাবিলোঁ কেনেকৈ মই কৰিলোঁ, ষ্টেপ বাই ষ্টেপ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এতিয়া মই এইটো এক্ৰাইলিক কালাৰ ইউজ কৰিছোঁ। প্ৰথমতে মই অকণমান হোৱাইট কালাৰটো ইউজ কৰিছোঁ, কাৰণ বহুত দিন থৈ দিয়া যিহেতু অকণমান হয়তো দাগ চাগ কালাৰ দাগো লাগি থাকিব পাৰে, সেইকাৰণে হোৱাইট কালাৰটো দি ফিল আপ কৰি লৈছোঁ। আৰু এতিয়া লেমন য়েল্ল' ইউজ কৰিলোঁ। লেমন য়েল্ল' ইউজ কৰাৰ পিছত যিহেতু ইয়াত লাইট ব্লু টাইপৰ আছিলে, মানে মই যোনটো ৰেফাৰেঞ্চ লৈছিলোঁ সেইটো নিচিনা একজেক্ট হোৱা নাই, কাৰণ যিকেইটা তাত কালাৰ আছিলে সেইকেইটা কালাৰ মোৰ ওচৰত এভেইলেবল নাছিলে। আৰু এক্ৰাইলিক কালাৰত অকণ মিক্স কৰিবলৈ অকণমান জটিল হৈ যায়, সেইকাৰণে মই মানে অকণমান নিজৰভাৱে অকণ বেলেগ ধৰণৰ কৰি দিলোঁ। আৰু মানে একজেক্ট ৰেফাৰেঞ্চৰ নিচিনা হোৱা নাই, সেইকাৰণে মই অলপমান ব্লুৰ লগত হোৱাইট মিক্স কৰিছোঁ, যাতে লাইট ব্লু কনচিষ্টেঞ্চি এটা মই পাব পাৰোঁ। আৰু তাৰপিছত এনেদৰে মই বাৰ্ডছটো আঁকিছোঁ। আপোনালোকে হয়তো অকণমান আঁতৰত হৈছে সেইকাৰণে ভালকৈ ধৰিব নোৱাৰিব, তথাপিও আপোনালোকে আইডিয়াটো এটলিষ্ট কৰিব পাৰিছে চাগে যে মই য়েল্ল' কালাৰ, ব্লু কালাৰ আৰু হোৱাইট কালাৰতে গোটেই বাৰ্ডছটো কমপ্লিট কৰিছোঁ। আৰু এতিয়া ইতিমধ্যে কথা পাতোঁতে এইখিনি অৱশ্যে হৈ গৈছে। অলপমান ভিডিঅ'টো অৱশ্যে ফাষ্টো কৰি দিয়া হৈছে। আৰু এতিয়া চকুটো দিয়াৰ সময় আছে, আৰু অকণমান ঠোঁটটো দিবলৈ আছে, সেইখিনি অকণমান চকুটো আছে, সেইখিনি অৱশ্যে এতিয়া ফ'কাছ নকৰোঁ। মই বিশেষকৈ অভাৰঅল মানে গোটেই পেজটো কমপ্লিট কৰাটোহে এতিয়া মানে বহুত বেছি গুৰুত্ব দিছোঁ। আৰু সেইকাৰণে এইখিনিকে এতিয়া কৰিলোঁ। বাকী এইখিনিলৈকে কেনেকুৱা লাগিছে আপোনালোকে জনাব দেই। ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু এয়া চাওক ফাইনেল লুকটো, আৰু ভাল লাগিছে নে নাই জনাব দেই, সেইটো কিন্তু নাপাহৰিব। চ' আজিলৈ ইমানেই, বহুত বেছি দীঘলীয়া নকৰোঁ দেই। বাই বাই, আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ।